সম্পদ আছে সেই সম্পদ যাতে সঠিক দিশত যদি উপযুক্তভাৱে ব্যৱহাৰ হয় পৰ্যটনৰ ক্ষেত্ৰত আগুৱাই যাব আৰু মই ভাবোঁ আৰ্থিক দিশত বিশ্বনাথ ঘাটেই নহয় বিশ্বনাথ চাৰিআলি যিবিলাক হোটেল উদ্যোগ আছে বা তাৰ লগত জড়িত যিবিলাক অনুষ্ঠানো আছে সেইবিলাকো এটা ভাল ধৰণে আৰ্থিক দিশত উন্নয়নৰ ক্ষেত্ৰত আগবাঢ়ি যাব বুলি মই আশা ৰাখিছোঁ গতিকে সেই উদ্দেশ্য লৈ আমি বহুখিনি ইয়াত আমাৰ যি আমাৰ সংকল্প আছে যি আমাৰ প্লেনিং আছে মানে আমি যি আঁচনি প্ৰস্তুত কৰিছোঁ সেইখিনি আমাৰ যি আমাৰ সামৰ্থ্য আৰ্থিক দিশত যি সামৰ্থ্য আছে সেই ধৰণে আমি কৰি যাবৰ প্ৰচেষ্টা চলাইছোঁ তাৰ ভিতৰত চৰকাৰেও হয়তো ইয়াত সহায় সহযোগ আগবঢ়াব চৰকাৰে এই অঞ্চলটোৰ উন্নয়নৰ কাৰণে এটা যথেষ্ট চিন্তা চৰ্চা কৰিছে কেইবাজনো উচ্চপদস্থ বিষয়া আহি ইয়াত চাই গৈছিল গতিকে তেওঁলোকেও নিশ্চয় এটা প্লেন কৰিছে চাগৈ গতিকে মই ভাবোঁ খুব অনতিপলমে বিশ্বনাথ ঘাট এটা সুন্দৰ পৰ্যটনস্থলীলৈ উন্নয়নৰ দিশত আগবাঢ়ি যাব আৰু আজি আটাইতকৈ এটা ভাল খবৰ আমি লাভ কৰিছোঁ আজি মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব ডাঙৰীয়াই এটা খুব সুসংবাদ দিলে যে বিশ্বনাথ ঘাট আৰু উমাতুমনি ষষ্ঠ সংযোজনৰ পৰা আঁতৰাই দিলে গতিকে ই আমাৰ ক্ষেত্ৰত খুব এটা ইতিবাচক কথা হৈ পৰিল আৰু ইয়াত আমি যিখিনি উন্নয়নৰ দিশত কাম কাজ কৰিবলৈ হয়তো এতিয়া আৰু কোনো হেঙাৰ নাথাকিব আৰু সম্পূৰ্ণৰূপে এটা পৰ্যটনস্থলীলৈ যাব আৰু ইতিমধ্যে হয়তো 1-2 বছৰৰ ভিতৰত আমাৰ ৰূপৱেটো সম্পূৰ্ণ হ'ব গতিকে সকলো কথা আমি ইতিবাচক দিশত যদি চিন্তা কৰোঁ বিশ্বনাথ ঘাট এদিন অসমত এটা ভাল পৰ্যটনস্থলীলৈ উন্নয়নৰ ক্ষেত্ৰত আগবাঢ়ি যাব মূৰ্তি স্থাপন কৰিবলৈ গৈ আছে এই সন্দৰ্ভত আপুনি কি ক'ব নাই এই যে মূৰ্তিটো উপস্থাপন কৰিবলৈ গৈ আছে নিৰ্মাণ কৰা এতিয়া আৰম্ভ কৰা হৈছে বা অলপখিনি সম্পূৰ্ণও হৈছে যোৱা পৰ্যটন দিৱসত আপোনালোকৰ লগত এখন সভা পাতিছিলোঁ তেতিয়াই কৈছিল যে বিশ্বনাথ ঘাট গুপ্তকাশী হিচাপে ইতিহাস প্ৰসিদ্ধ এখন ঠাই এই প্ৰসিদ্ধ ঠাই পৌৰাণিক আখ্যানত যি বানৰজা ইয়াক কাশী বনাব গৈছিল সেই কাশী সম্পূৰ্ণৰূপে নহ'ল অভিশপ্ত হৈ গ'ল আৰু তেতিয়াৰ পৰা ইয়াক গুপ্তকাশী বুলি পৰিচিত হৈ আহিছে কিন্তু গুপ্তকাশী হ'লেও ইয়াত শক্তিৰ আছে শক্তিৰ উপস্থাপন ইয়াত অনুভৱ কৰা যায় তেনে ক্ষেত্ৰত আমি বিশ্বনাথ ঘাট এনেকুৱা এটা ভৌগোলিক অৱস্থানত অৱস্থিত ইয়াৰ সুন্দৰভাৱে ইয়াৰ কাষেদি বুঢ়ালুইত বৈ গৈছে কাষতে আছে বুঢ়াগংগা ওচৰৰ নাতিদুৰ্গত আছে আমাৰ গোটেই বিশ্ব প্ৰসিদ্ধ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান গতিকে এটা সুন্দৰ পৰিৱেশ এই সুন্দৰ পৰিৱেশৰ মাজত ইয়াত জনবসতি বহুল এখন ঠাই ইয়াত বৰ্তমানলৈকে 27খন দেৱ দেৱালয় আছে তাৰে ভিতৰত খুব প্ৰচলিত বিশ্বনাথ মন্দিৰ হিচাপে চণ্ডী মন্দিৰ নাগলেশ্বৰ মন্দিৰ উমাতুমনি মন্দিৰ এইবোৰ আৰু আটাইতকৈ এই বিশ্বনাথ ঘাটত নদী সৰু একদম নদী দ্বীপ আছে উমাতুমনি এই উমাতুমনি দ্বীপতো কেইবাখনো স্থান আছে শক্তিপীঠ আছে তাৰ ভিতৰত আৰ্কিঅলজিকেলি এটা শুক্ৰেশ্বৰ দেৱালয় বুলি এটা জেগা তেওঁলোকে ৰিজাৰ্ভ কৰি ৰাখিছে গতিকে এক সুন্দৰ পৰিৱেশ আৰু ইয়াত বহুত দূৰ দূৰণিৰ পৰা বনভোজ খাবলৈও আহে পৰ্যটকসকল আহে কিন্তু সেই সংখ্যা খুব সীমিত হৈ আছে বৰ্তমানো যি ধৰণে এইখন ঠাই আটাইতকৈ প্ৰাকৃতিক সম্পদ আৰু ধাৰ্মিক নগৰী হিচাপে পৰিচিত হ'ব লাগিছিল সেই ধৰ্মত আমি জগতক জনাব পৰা নাই কিন্তু এইবাৰ আমি দেখা পাইছোঁ আমাৰ বৰ্তমান চৰকাৰখনে হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ প্ৰচেষ্টাতে এটা ৰূপৱে হ'বলৈ গৈ আছে আমাৰ বিশ্বনাথ ঘাটৰ পৰা উমাতুমনিলৈ ই এটা আমাৰ বাবে ইতিবাচক দিশ সকলোখিনি পৰ্যটকক আকৰ্ষণ কৰিব পৰাকৈ আৰু কিছু ইয়াত বস্তু মানে কিছু বস্তু নিৰ্মাণ কৰিবলৈ প্ৰয়োজন হৈ আছে যিহেতু এই নদী দ্বীপটো সৌন্দৰ্যভাৱে কৰিব হ'লে আমি যেনেকৈ এটা ব্লক ৰাস্তা বনাইছোঁ চতুৰ্দিশে যদি এটা ব্লক ৰাস্তা হওক এখন বেটাৰী গাড়ী দি পৰিভ্ৰমণ কৰক বা ইয়াৰ কিছু আমি যিটো ফ্লৰিকালচাৰ কথা চিন্তা কৰোঁ খুব সুন্দৰভাৱে এখন উদ্যান বনাব পাৰি শিশুসকলৰ এটা এমিউজমেণ্ট উদ্যান বনাব পৰা যায় কাৰণ ৰূপৱেত আহি পেলাই ইয়াত কি চাব সকলো এটা প্ৰশ্ন আছিলে গতিকে সেই প্ৰশ্নখিনিক আমি উত্তৰ দিবলৈ হ'লে কিছুভাৱে আভ্যন্তৰীণ আমি কিছু গাঁথনি আন্তঃগাঁথনি কিছু কৰিব লাগিব মূৰ্তিটোৰ যিটো প্লেটফৰ্ম আছে প্লেটফৰ্মৰ পৰা আপোনাৰ 30 ফুট ওখ আৰু প্লেটফৰ্মটো যিটো আমি বেদী বনাইছোঁ সেইটো 10 ফুট সৰ্বমুঠ মাটিৰ পৰা 40 ফুট ওখ মূৰ্তিটো আঁতৰৰ পৰা জিলিকি থাকিব আৰু আমি আৰু এটা কৰিব ভাবিছোঁ যে আমি ইয়াত যিখিনি গছ গছনি অলপ মুকলি কৰি দিম যাতে নদীৰ পৰা মানে নৌকা বিহাৰ কৰিও মূৰ্তিটোক উপভোগ কৰিব পাৰিব ইয়াত পূজা অৰ্চনাও চলিব লাইটৰ সৌৰশক্তি দিও আমি লাইটৰ ব্যৱস্থা কৰিম সেই সময়ত আৰু যিটো আমাৰ জলক্ৰীড়া হয় সেইখিনিও আমাৰ আছে প্লেন যি ধৰণে আমি আৰ্থিক গোটাব পাৰোঁ অৰ্থ সঞ্চয় কৰিব পাৰোঁ তেনেধৰণে এই জেগাটো এই মূৰ্তিটোৰ ব্যয় কোনে বহন কৰি আছে এই সম্পূৰ্ণৰূপে মই আৰু মোৰ পৰিয়ালে এইটো বৰ্তমানলৈকে ব্যয় কৰি আছোঁ
বিভিন্নজনৰ লগত যোগাযোগ কৰিছোঁ যাতে আৰু কিছু এক্সটেনশ্যন ভাল কাম হ'ব আৰু আৰ্থিক যদি আমি লাভ কৰোঁ তেতিয়া ভাল ধৰণে আৰু কিছু কাম আমি ইতিবাচক দিশত কৰাৰ মই এটা প্ৰয়াস কৰি আছোঁ। হনুমান এটা মূৰ্তি পাথৰত খোদিত কৰা আছিলে, তাতো ইতিমধ্যে এটা হনুমান মন্দিৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হ'ল। গতিকে গোটেই ব্যৱস্থাখিনি উমাটুমনি যি বস্তু লুপ্ত হৈ গৈছিলে সেইখিনিক আকৌ পুনৰ আমি উদ্ধাৰ কৰি পেলাই তাত নতুনত্ব প্ৰদান কৰিবলৈ প্ৰয়াস কৰিছোঁ, যাতে ধাৰ্মিক পৰ্যটনৰ ফালৰ পৰা আৰু অগ্ৰগতি বিশ্বনাথ ঘাটে লাভ কৰক। বিশ্বনাথ ঘাটৰ লগতে জড়িত আমি গোটেই পৰ্যটন দিশত এটা চিন্তা চৰ্চা কৰিছোঁ। আজিও সেই সন্দৰ্ভত এখন সভাও হৈ গ'ল। ইয়াৰ লগতে আমাৰ চাহ উদ্যোগো আছে বা আমাৰ অৰুণাচলৰ যি সুন্দৰ পৰিৱেশৰ ঠাই আছে, আমি বিশ্বনাথ ঘাটৰ লগত সামৰি পেলাই এটা বৃহৎ পৰ্যটন উদ্যোগ এটা গঢ়াৰ এটা প্ৰচেষ্টা চলাই আছোঁ। চৰকাৰৰ লগতো যোগাযোগ ৰখা হৈছে, চৰকাৰেও এই ক্ষেত্ৰত আশাব্যঞ্জক আমাক কথা দি ৰাখিছে। গতিকে আশা ৰাখিছোঁ আপোনালোকৰ সহায় সহযোগত নিশ্চয় বিশ্বনাথ ঘাট এদিন উজ্জীৱিত হৈ উঠিব, পৰ্যটন নগৰী হিচাপে এয়া থিয় দিব। গতিকে আপোনালোকৰ মিডিয়াৰ জৰিয়তে, ছেটেলাইট চেনেলৰ জৰিয়তে, ইলেক্ট্ৰনিক মাধ্যমৰ জৰিয়তে মই এইটোৱেই আশা ব্যক্ত কৰিছোঁ যাতে আপোনালোকে বিশ্বনাথ ঘাটৰ বিষয়ে, কাৰণ যিকোনো এটা অনুষ্ঠান নিৰ্মাণ কৰিলে তাক প্ৰচাৰ আৰু প্ৰসাৰ সম্পূৰ্ণ প্ৰয়োজন। আমি বিদেশ যেতিয়া ভ্ৰমণ কৰিবলৈ যাওঁ প্ৰচাৰত দেখি এডভাৰটাইজ দেখিহে যাব পাৰোঁ। গতিকে আমাৰ আটাইতকৈ দুখৰ কথা বিশ্বনাথ ঘাটৰ বিষয়ে বৰ এটা বিজ্ঞাপন আমাৰ নাই। অসমৰ মানুহে বিশ্বনাথ ঘাটৰ বিষয় সন্দৰ্ভতেই নাজানে, আমি ভাৰতৰ কথা নক'লেই। তথাপি আমি প্ৰচেষ্টা অব্যাহত ৰাখিছোঁ। ইয়াৰ লগে লগে কেইবাখনো আমি পৰ্যটক ক্ষেত্ৰত যিবিলাকে টুৰ অপাৰেটৰ বুলি কয় তেওঁলোকক লৈ আমি আৰু 2-এখন সভা ইয়াত পাতিম, যাতে তেওঁলোকে যিসকল পৰ্যটক আমাৰ ভাৰতৰ বিভিন্ন দেশৰ পৰা আনি আমাৰ অৰুণাচলৰ বিভিন্ন জেগাত ফুৰাই, তাৰ লগতে যাতে তেওঁলোকে বিশ্বনাথ ঘাটকো দেখুৱাওক, সেই প্ৰচেষ্টা তেওঁলোকে ৰাখক, সেই আমি প্ৰয়াস কৰি আছোঁ। আশা ৰাখিছোঁ কাৰণ এখন জেগা আৰ্থিক দিশত উন্নয়ন কৰিব হ'লে পৰ্যটকৰ এটা বহুত ভূমিকা থাকে, আৰু বিশ্বনাথ ঘাটৰ যি আৰ্থিক দিশত অলপ পিছ পৰি আছিল বৰ্তমান লাহে লাহে ই এটা সবল অৱস্থালৈ আহিছে। মই ভাবোঁ আৰু ভাল হ'ব বিশ্বনাথ ঘাটৰ যিসকল জনবসতিপূৰ্ণ ঠাই। আমি বিশেষ কৰি গুপ্তকাশী বিশ্বনাথৰ বিশ্বনাথক পৰ্যটনস্থলীলৈ পৰিৱৰ্তন কৰা যিটো মানসিকতা আৰু যিটো সপোন দেখা, বিশ্বনাথ চাৰিআলিত মানুহৰ সংখ্যা একদম নগণ্য আছে। কেইজনমান মানুহে সেই সপোনটো দেখি আছে। তাৰ ভিতৰত অন্যতম আমাৰ কল্পদাই এই সপোনটো দেখি আজি এই পৰ্যায়ত আমি পাই গৈছোঁ যে বিশ্বনাথৰ যিটো উমাটুমনি, ধাৰ্মিক পৰ্যটনৰ ক্ষেত্ৰই হওক অথবা পৰ্যটনৰ ক্ষেত্ৰতে হওক, এই উমাটুমনিক লৈ আমি যিটো চিন্তা চৰ্চা কৰিবলগীয়া আছিলে বিশ্বনাথবাসী হিচাপে বিভিন্ন ঠাইত আলোচনাও হৈ আছে। আৰু ভৱিষ্যত দিনত আমি এনেধৰণৰ এটা পৰিৱেশ এটা বিচাৰি আছোঁ ইয়াত, যিটো পৰিৱেশে বিশ্বনাথ চাৰিআলিৰ অৰ্থনৈতিক উন্নতি হওক, সাংস্কৃতিক উন্নতি হওক, ধাৰ্মিক উন্নতি হওক, প্ৰতিটো ক্ষেত্ৰত পৰ্যটকসকল যেতিয়া ইয়াত আগুৱাই আহিব, অহাৰ পিছত আমাৰ যিখিনি উন্নয়নৰ যিখিনি ধাৰা সেইখিনি আগুৱাই লৈ যোৱাৰ ক্ষেত্ৰত সহযোগ হ'ব বুলি আমি এটা ধাৰণা ৰাখিছোঁ। আৰু এটা কথা স্পষ্ট হৈ আছে ইয়াত, চাওক, গুপ্তকাশী হিচাপে কাশীৰ পিছতে বিশ্বনাথ ঘাটক ভাৰতৰ ভিতৰত এটা প্ৰচলিত নাম হ'ল গুপ্তকাশী এখন। আমি ইয়াত যিখিনি আমাৰ মঠ মন্দিৰ আছে, তাৰপিছত আমি এতিয়া য'ত বহি ইয়াত আমি আপোনালোকৰ সন্মুখত কথা পাতি আছোঁ, ইয়াৰ পৰা আগত দেখোঁতে আমি দেখি আছোঁ কাজিৰঙাৰ জীৱ জন্তুখিনি নদীৰ সিপাৰে ঘূৰি আছে। এই মনোমোহা এটা পৰিৱেশ, এই পৰিৱেশক আমি বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ কথাখিনি যিটো চিন্তা লৈ আমাৰ গ্ৰীণ আছিয়ানা ৱেলফেয়াৰ ছ'চাইটিৰ কল্পদা হওক, বৌ হওক, যেনেকৈ আগুৱাই আহিছে, ইয়াক আমি সঁচাকৈ শলাগ ল'ব লাগিব। আৰু আগন্তুক দিনত আমাৰ সংগঠনসমূহৰ হওক, জাতীয় সংগঠন দল সংগঠনসমূহৰ কেনেকুৱা সহযোগ লাগিব তেখেতক, সেই গোটেইখিনি সহযোগিতা কৰিবলৈ আমি আগুৱাই আহিম। স্বাৰ্থ এটাই আছে যে বিশ্বনাথ চাৰিআলিৰ উন্নয়ন, আৰু এই বিশ্বনাথ মন্দিৰৰ আৰু এই আমাৰ উমাটুমনিৰ যিটো ঐতিহাসিক এটা ঠাই, ইয়াৰ উন্নয়নৰ স্বাৰ্থত আমি সকলো আগুৱাই আহিম। এটা কথা আমি লক্ষ্য কৰি আছোঁ, বিগত কিছু বছৰ ধৰি ইয়াত পৰ্যটন দিৱসৰ দিনাখন পৰ্যটনৰ কথাখিনিক লৈ, পৰ্যটক কেনেকৈ আহিব লাগে এই বিষয়বস্তুখিনিক লৈ পেলাই আমাৰ ইয়াত ছেমিনাৰো হৈ গৈ আছে। 2টা ছেমিনাৰ মই এটেণ্ড কৰিছোঁ আৰু বিজ্ঞ ব্যক্তিসকল আহিছে। আমি অকণমান বিশ্বনাথ ঘাটক লৈ, বিশ্বনাথ ঘাট আৰু উমাটুমনিৰ লগতে দাঁতি কাষৰীয়া আমাৰ চাহ ফেক্টৰী যিখিনি আছে, আমাৰ চাহ উদ্যোগ যিখিনি আছে, সেই চাহ উদ্যোগ হওক
বা অন্য যিমানখিনি আমাৰ আহোমৰ দিনৰ যিখিনি কীৰ্তিচিহ্নসমূহ আছে সেই গোটেই বস্তুখিনিক এটা জেগাত ৰাখি আমি এটা যদি পেকেজ ছিষ্টেমত আমি আগুৱাই যাম তেতিয়াহ'লে কিন্তু নিশ্চয় এদিন আমি সুফল পাম বুলি আমি আশাবাদী। আৰু ব্যক্তিগতভাৱে হওক অথবা বিশ্বনাথৰ এজন সামাজিক ব্যক্তি হিচাপে মই কিশোৰ হাজৰিকা দাদা আৰু তেওঁৰ পৰিয়ালক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। সঁচাকৈ বহুত ধুনীয়া হ'ব দেই। বহুত কৰিব পাৰি টকা এইটো আপুনি দেৰি হ'ব, চৰি। এই লগত আপোনাক মই প্ৰথমতে